মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু মানে প্ৰায়ে কুৱেশ্যন সুধি আছে যে ছাৰ ৰিজাল্ট এতিয়ালৈকে কিয় দিয়া নাই আৰু ৰিজাল্ট কেনেকৈ চাব লাগিব, যে PDF-টো ক'ত পাম, এনেকুৱা ধৰণৰ কুৱেশ্যন বহুতো বন্ধু বান্ধৱীয়ে হোৱাটছআপত হওক বা ইউটিউবৰ কমেণ্ট ছেকশ্যনত সুধি আছিলে। গতিকে ৰিজাল্ট চাবৰ কাৰণে SCERT DLED বুলি লিখি তোমালোকে চাৰ্চ কৰি দিবা। ঠিক আছে, চাৰ্চ কৰি দিয়াৰ লগে লগে এই ৱেবছাইটটো অ'পেন হ'ব, ইয়াতে ক্লিক কৰি দিবা। ৱেবছাইটত ক্লিক কৰাৰ পিছত ইয়াতে যদি তোমালোকে ভালদৰে চোৱাত দেখিবলৈ পাবা, ইয়াতে ধুনীয়াকৈ লিখা আছে যে ৰিজাল্ট অফ PET 2025 উইল বি এভেইলেবল ফ্ৰম 28/7/2025 4 PM অনৱাৰ্ডছ, অৰ্থাৎ 4টা বজাৰ পিছত তোমালোকে ইয়াৰে ৰিজাল্টটো পাবা। ঠিক আছে, হয়তো 4টা বজাত তোমালোকক নিদিবও পাৰে, কাৰণ ৰিজাল্টটো ইয়াতে আপডেট হৈ আছে। ঠিক আছে, 4টাৰ অলপ হয়তো দেৰি হ'বও পাৰে। ঠিক আছে, হয়তো তোমালোকক 3:30 দিব পাৰে। গতিকে ৰিজাল্টখিনি যেতিয়া আপডেট হৈ যাব, একজেক্ট টাইমটো তোমালোক কোৱাটো সম্ভৱ নহয়, গতিকে তেতিয়াই তোমালোকক ৰিজাল্টটো দি দিব। আৰু তোমালোকক যদি ৰিজাল্টটো চাই দিব লাগে বা তোমালোকে ৰিজাল্টটো যদি চাব নোৱাৰা, তোমালোকে এইটো নাম্বাৰ লিখি লোৱা 99, তোমালোকক মই কৈ দিছোঁ আৰু এবাৰ, এইটো নাম্বাৰ লিখি লোৱা 9954174571। এই নাম্বাৰটো তোমালোকে লিখি লোৱা। এই নাম্বাৰত তোমালোকে আমাক হোৱাটছআপত সুধিব পাৰিবা, আমি তোমালোক চেষ্টা কৰিম ৰিজাল্টটো তোমালোকৰ চাই দিবলৈ। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। ইয়াৰ ৰিলেটেড যদি কিবা কুৱেশ্যন আছে কমেণ্ট ছেকশ্যনত সুধিবলৈ নাপাহৰিবা।